হেল্ল' হেল্ল' ঠিক আছে নে বছ বছ অ'কে আজি আমি ইংলিছৰ এটা নতুন পাৰ্ট আলোচনা কৰিম যিটোত আমি কি চাম আমি অলপ গ্ৰামাৰ চাম ঠিক আছে নে আৰু মই আগতে কৈ দিছোঁ যে আমাৰ চেনেলটো কি হয় সকলোৰে বাবে নহয় ইট ইজ অনলি ফৰ চিৰিয়াছ ষ্টুডেণ্টছ অ'কে ইটছ অনলি ফৰ চিৰিয়াছ ষ্টুডেণ্টছ আৰু এটা কথা কৈ দিওঁ বিদ্যা কোচিং এপটো আপোনালোকে ডাউনলোড কৰি লওক যিসকলে এতিয়ালৈকে ডাউনলোড কৰা নাই মাত্ৰ 199ত যেতিয়া আপোনালোকে এটা কমপ্লিট কোৰ্চ পাব আৰু তাতকৈ আৰু একো ভাল লগা কথা হ'ব নোৱাৰে হয়নে চ' এটা কাম কৰক সোনকালে প্লে ষ্টৰত গৈ পেলাই বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি লওক আপোনালোকে যাতে সদায় এই ক্লাছসমূহ কণ্টিনিউ পাই থাকিব পাৰে ঠিক আছে নে অ'কে ষ্টাৰ্ট হৈ গ'ল মোৰ নুশুনিলোঁ নি একো নাই মোৰ কেতিয়া শুনিও বাদ দিয়া এইবিলাক অ'কে আমি ষ্টাৰ্ট কৰিছোঁ চ' কি আছে প্ৰথম প্ৰশ্নটো আহিলে এইখিনি সব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ প্ৰশ্ন হয় দেই এইবিলাক যিমানবোৰ আজি কুৱেশ্যন আমি ডিছকাছ কৰিম এইবিলাক কি হয় সব প্ৰিভিয়াছ ইয়েৰ সব কুৱেশ্যন হয় ঠিক আছে নে PYQ অ'কে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা আজি আমি ডিছকাছ কৰিম চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে সিলেক্ট দ্য অপশ্যন ডেট কাৰেক্টলি এক্সপ্ৰেছেছ দ্য ফলোইং চেণ্টেন্স ইন পেছিভ ভইচ আমি জানোনে ভইচ যদি নাজানো আমাৰ প্লে ষ্ট'ৰ গৈ পেলাই এপটো ডাউনলোড কৰিলে আমি ভইচটো ক্লিয়াৰলি পঢ়িব পাৰিম অ'কে চ' কৈছে যে সিলেক্ট দ্য কাৰেক্ট অপশ্যনটো সিলেক্ট কৰিব কৈছে তাৰ পৰা ইয়াত এটা কুৱেশ্যন দিয়া আছে এই কুৱেশ্যনটো পেছিভ ভইচটো ক'ত বেছি পাৰফেক্টলি দেখুওৱা হৈছে এই কুৱেশ্যনটো পেছিভ ভইচটো ক'ত পাৰফেক্টলি শ্ব' কৰিছে ইয়াত মাত্ৰ 30 ছেকেণ্ড এটা দিম কাৰণ গ্ৰামাৰ আমি বহুত ধুনীয়াকৈ পঢ়ি থকা হৈছে হয়নে চ' গ্ৰামাৰ ভালকৈ পঢ়ি থকা হোৱাৰ কাৰণে আকৌ বেলেগ ধৰণে আমি গ্ৰামাৰ নপঢ়োঁ হয়নে অ'কে চ' মই কমেণ্টবিলাক মোৰ ফ্ৰণ্টত থকা ডিছপ্লেতে চাম মই ঠিক আছে নে ফোনটো অফ কৰি দিছোঁ হা হাতত লৈ থাকিবলৈ অলপ দিগদাৰ পাওঁ অ'কে ঠিক আছে নে চ' কি হ'ব এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো কি আহিলে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে দ্য চাইল্ড উইল ৰিচাইট দ্য পয়েম মানে দ্য পয়েম অ'কে চ' ইয়াৰ পেছিভ ভইচৰ আনচাৰ কি হ'ব অ'কে আৰু এই কুৱেশ্যনটো কি টেন্সত আছে গম পাইছোঁ আমি পাষ্ট টেন্সত আছে অ'কে চ' এতিয়া আমি চাই লওঁ ভইচ চেঞ্জ কৰা নিয়ম কেইটামানটো আমি চাই লওঁ পটককৈ হয়নে চ' ভইচ চেঞ্জ কৰা নিয়ম কেইটামান কি হ'ব পাৰে অ'কে চ' ভইচ চেঞ্জৰ নিয়মকেইটা হ'ল তাৰে এটা নিয়ম যদি আমি লওঁ ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে চ' যদিহে চোৱা এটা কুৱেশ্যন যদি এক্টিভ ভইচত থকা এটা কুৱেশ্যন যদি তোমাৰ প্ৰেজেণ্ট টেন্সত থাকে হয়নে তাৰমানে প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্টত থাকে যদি তেতিয়াহ'লে আমি কেনেকৈ গম পাম এইটো ছাবজেক্ট প্লাছ V1 বা V5 প্লাছ অবজেক্ট থাকিব হয়নে ই কেনেকৈ থাকিলে আমি গম পাই যাম ই কি থাকিব ই থাকিব পাৰে ছাবজেক্ট ছাবজেক্ট প্লাছ V1 বা V5 প্লাছ অবজেক্ট থাকিব হয়নে এইটো আমি এক নম্বৰ পাই গ'লোঁ হয়নে আমিতো কি পালোঁ এক নম্বৰ পাই গ'লোঁ চ' এই ধৰণে এটা থাকিব পাৰে আৰু এই ধৰণে থকাৰ লগে লগে আমি ইয়াক কি কৰিব লাগিব ইয়াক পেছিভ কৰিব লাগিব আৰু পেছিভ কৰা ফৰ্মুলাটো কি হ'ব ইয়াক পেছিভ কৰা ফৰ্মুলা কি হ'ব আমি কি কৰিব লাগিব আমি জানো যে ছাবজেক্টটো অবজেক্ট হ'ব আৰু অবজেক্টটো ছাবজেক্ট হ'ব লগত ইজ এম আৰ আৰু ভাৰ্বটি লাগি যাব মানে এইটো কি হৈ যাব এইটো কি হৈ যাব ছাবজেক্টটো অবজেক্ট হ'বই লগতে কি আহিব এইটো ইজ এম আৰ হ'ব আৰু কি লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব হয়নে ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব অ'কে চ' অবজেক্টটো কি হ'ব ইয়াত ছাবজেক্ট হ'ব ছাবজেক্টটো কি হ'ব ইয়াত অবজেক্ট হ'ব ৰাইট চ' 2 নম্বৰ যদি তুমি কোৱা যে প্ৰেজেণ্ট কণ্টিনিউৱাছ বা অ'কে প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকিলে কি হ'ব চ' কি হ'ব ছাবজেক্ট থাকিব ইজ এম আৰ থাকিব ভাৰ্বৰ 4 মানে V4 থাকিব আৰু অবজেক্ট থাকিব হয়নে কি থাকিব এই V4 থাকিব আৰু অবজেক্ট থাকিব অ'কে চ' ছাবজেক্ট থাকিব আমি গম পাওঁ ছাবজেক্ট থাকিব তাৰপৰা কি থাকিব ইজ এম আৰ থাকিব ইজ এম আৰ থাকিব তাৰপৰা কি থাকিব ভাৰ্বৰ ভাৰ্বৰ 4th ফৰ্ম মানে 4 নম্বৰ যিটো ভাৰ্ব আছে আমি গম পাওঁ নে ভাৰ্বৰ আমাৰ ফৰ্মকেইটা আমি আগতে লিখিছিলোঁ ন V1 মানে হৈ গ'ল প্ৰেজেণ্ট V2 মানে হৈ গ'ল পাষ্ট V3 মানে হৈ গ'ল পাৰফেক্ট V4 মানে হৈ গ'ল কণ্টিনিউৱাছ V4 মানে হৈ গ'ল কি প্ৰেজেণ্টৰ ছিংগুলাৰ ফৰ্ম মানে প্ৰেজেণ্টে হ'ব আৰু কি হ'ব ই ছিংগুলাৰ হ'ব ই প্ৰেজেণ্টৰ কি হ'ব ছিংগুলাৰ হ'ব অ'কে চ' আমি ছিংগুলাৰ প্লুৰেল গম পাওঁ নে ভাৰ্বৰ ছিংগুলাৰ প্লুৰেল কাক কয় গম পাবই লাগিব
মানে যদিহে সাবজেক্টৰ লগত অৰ্থাৎ যদি নাউনৰ লগত s by s লাগি থাকে নাউনটো প্লুৰেল হ'ব আৰু ভাৰ্বৰ লগত যদি s by s লাগি থাকে তেতিয়া কি হ'ব ভাৰ্বটো কি হ'ব প্লুৰেল হ'ব এতিয়া ইয়াক আমি যদি এতিয়া আমি এক্টিভ ভয়েস বা পেসিভ ভয়েস নিবলে কি হ'ব সাবজেক্টটো কি হ'ব অবজেক্ট হ'ব মানে সাবজেক্টটো কি হ'ব অবজেক্ট হ'ব মানে সো সাবজেক্টটো অবজেক্ট হ'ব আৰু সাবজেক্টটো অবজেক্ট হোৱাৰ পাছতে ই কি হৈ যাব ইয়াৰ লগত কি আহিব ইজ এম আৰ থাকিব না থাকিব ইজ এম আৰ থাকিব ইজ এম আৰ থাকিব ইজ এম আৰ টো লাগিবই ইজ এম আৰ লাগিবই লগতে কি লাগিব বিং লাগিব না বিং লাগিব আৰু ভিটি লাগিব হয়নে বিং লাগিব আৰু প্লাস ভিটি লাগিব আৰু প্লাস কি লাগিব প্লাস আমাৰ অবজেক্টটো লাগিব কি লাগিব প্লাস আমাৰ অবজেক্টটো লাগিব এখিনে কামত কিবা দিগদাৰ আছে নেকি নাই হয়নে সো আমি কৰিলো আমি কেনেকে এক্টিভ ভয়েস বা পেসিভ ভয়েস কৰিম সেই কথাটো চাই আছো হয়নে সো ফাৰ্স্ট কোৱেশ্চনটোৰ লগত আমি এখিনি আমি ৰুল খিনি চাই লৈছো যাতে আমাৰ আৰু যদি ভয়েসৰ যদিও আমাৰ কোৱেশ্চন আহে তেতিয়া যাতে আমাৰ একো দিগদাৰ নহয় হয়নে ওকে সো ভয়েসৰ যাতে আমাৰ কোৱেশ্চন আৰু যাতে আহে আগৰে দিগদাৰ নহয় হয়নে সো আমি ফিউচাৰ পোৱাগে নাই ফিউচাৰ পোৱাৰ আগত আমি মেইন আমি ফৰ্মুলা কেইটা চাই লওঁ যাতে আমি আৰু এটা এমসিকিউ পঢ়ি পেলাই আমি 10টা এমসিকিউ সলভ কৰিব নিজে পাৰিব লাগিব হয়নে সো যদিহে আহে তোমাৰ সাবজেক্ট প্লাস হেজ হেভ প্লাস ভিটি প্লাস অবজেক্ট আহে তেতিয়া কি হ'ব যদি আহে তোমাৰ সাবজেক্ট প্লাস হেজ বা have v3 plus object মানে plus object okay so ইয়াক আমি কি কৰিব লাগিব ইয়াক আমি কিটা প্যাসিভ কৰিলে কি হ'বগে ইয়াক প্যাসিভ কৰিলে কি হ'ব ইয়াক কি লাগিব একো বললা বিন এটা লগাই দিলে হ'ব মানে subject plus has or have plus been লগাই দিলে হ'ব আৰু ভাৰ্বৰ কোনটো ফৰ্ম লাগিব ভাৰ্বৰ সদায় কি লাগিব থাৰ্ড ফৰ্ম লাগিব আৰু লাষ্টত কি হ'ব সাবজেক্ট কি হৈ যাব ইয়াত অবজেক্ট হৈ যাব v3 থাকিবলৈ কি হ'ব ইয়াত অবজেক্ট হৈ যাব বুজি পাইছো নহয় ন ओके যদি আমাৰ past tense দিয়ে past tense কি হ'ব subject plus v2 plus object মানে subject কি থাকিব subject plus v2 plus object থাকিব আৰু ইয়াক আমি পেসিভ কৰিবলৈ কি লাগিব subject to object হ'বই মানে subject কি হ'ব object হ'ব আৰু কি লাগিব was আৰু were লাগিব কি লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম ই কি হৈ যাব subject to object হ'ব was আহিব বা were আহিব তাবা কি লাগিব ভাৰ্বৰ কি লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু কি হ'ব অবজেক্ট ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাস অবজেক্ট লাগিব হৈ গল যদি হে পাস্ট কন্টিনিউয়াস থাকি যায় was were কি লাগিব বিফোৰ লাগিব সাবজেক্ট প্লাস was were প্লাস বিফোৰ লাগিব এখিনি আমি পঢ়া আছে মানে এখিনি কোনোবা যদি বুজি পোৱা নাই আমাৰ আগৰ ভিডিও কিটা চাই দিলে তেওঁলোকে বুজি পাই যাবা ঠিক আছে সো সাবজেক্ট প্লাস was were যদি থাকে was were লগত কি লাগিব কন্টিনিউয়াস হ'বলৈ হলে বিফোৰ লাগিব প্লাস কি থাকিব লাগিব বিফোৰ থাকিব লাগিব প্লাস কি থাকিব অবজেক্ট থাকিব লাগিব আৰু ইয়াক আমি যেতিয়া পেসিভ কৰিম তেতিয়া কি হ'ব ইয়াক এটা পেসিভ কৰিতে কি হ'ব ফৰ্মুলা কি হ'ব একো দৰকাৰ নাই বিং লগাই দিলে হ'ল কাৰণ ইয়াত আমি কি লগাইছিলো কন্টিনিউয়াস কৰোতে বিং লগাইছে ইয়াত আমি বিং লগাই দিম সাবজেক্ট টু অবজেক্ট হ'ব অবজেক্ট টু সাবজেক্ট হ'ব তাৰ পিছত কি লাগিব আমাৰ was বা were মানে was বা were প্লাস কি লাগিব বিং লাগিব আৰু কি লাগিব v3 লাগিব প্লাস অবজেক্ট লাগিব হয় না বিং লাগিব প্লাস v3 লাগিব প্লাস অবজেক্ট কৰিলে আমাৰ কি হ'ব পেসিভ হৈ যাব টান নেকি বাৰু একো টান নহয় মানে যদি পারফেক্ট থাকে হেড লাগিব v3 লাগিব হয় না হেড লাগিব v3 লাগিব আৰু কি হ'ব হেড বিন v3 হৈ যাব হয় না ওকে সাবজেক্ট প্লাস হেড আছিলে বিন আছিলে প্লাস কি লাগিব v3 লাগিব প্লাস অবজেক্ট আৰু ই কি হ'বগে সাবজেক্ট প্লাস হেড প্লাস বিন প্লাস গুড বিন না লাগে বিন কত লাগিব বিন ইয়াত লাগিব মানে সাবজেক্ট প্লাস কি হ'ব হেড প্লাস বিন প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাস অবজেক্ট মানে তো সাবজেক্ট প্লাস কি হ'ব হেড প্লাস বিন প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাস অবজেক্ট হৈ গলে আমাৰ কি হ'ব চেঞ্জ হৈ যাব এটা ফিউচাৰ কথাটো কি হ'ব ফিউচাৰ কথাটো মই একো নাই কোৱা মানে ফিউচাৰ কথাটো কি হ'ব ইয়াত ফিউচাৰ কথাটো কি হ'ব ফিউচাৰ কি হ'ব বহুত সৰু গ'ল একো নাই একো দৰকাৰ নাই এতিয়া তোমালোকে লিখি থৈছা নহয় সো ফিউচাৰ কি হ'ব ফিউচাৰ কি লাগিব আমি কি কৰো ফিউচাৰ সদায় শেল বা উইল লগাই পেলাই আৰু শেল বা উইল লগত আমি বি এটা যোগ কৰি আমি ইয়াক কৰো ভয়েস চেঞ্জ কৰো হয় না আমি এনে কৰো সাবজেক্ট প্লাস উইল বা শেল কৰো আমি উইল বা শেল কৰো তাবা কি লগা আমি উইল বা শেল কৰি কি লগা ভাৰ্বৰ যিকোনো ফৰ্ম আমি ভিও লগাই দিছো v1 প্লাস অবজেক্ট কৰিলো ইয়াক আমি এটা পেসিভ কৰিবলৈ হলে কি হ'ব উইল বা শেল লাগিব লগতে বি লাগিব আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব হয় না উইল বা শেল লাগিব আমি যদি পেসিভ কৰিম কি হ'ব সাবজেক্ট থাকিবই কি হ'ব উইল লাগিব উইলটো লাগিবই উইল বা শেল লাগিব উইল বা শেল লাগিব প্লাস কি লাগিব বি লাগিব হয় না আৰু কি লাগিব ভাৰ্বৰ কি ফৰ্ম লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব ভাৰ্বৰ কি লাগিব থাৰ্ড ফৰ্ম লাগিব অবজেক্ট হৈ গ'ল আমি কি হ'ব এটো এক্টিভ হ'ব আমি পেসিভ কৰাৰ নিয়ম হৈ গ'ল সো আমি এটো এক্টিভ বা পেসিভ কৰিম ইয়াত আমি কিছু দুটা মডেল ইউজ কৰিছো আৰু ইয়াত আমি কি ইউজ কৰিম মডেল বিলাক আমি ইউজ কৰিব পাৰো আৰু কি মডেল কাক কয় সেমি মডেল কাক কয় এখিনি আমি ক্লাস কৰা আছে সো এখিনি আমি নকোৱা কহনে আমাৰ টাইম এনে যাব ওকে সো এতিয়া আমি কোৱেশ্চনটো চাম আৰু কম যে ইয়াৰ আনসাৰ কি হ'ব
এতিয়া কোৱেশ্চনটো চোৱা আৰু আনসাৰটো কোৱা কি হ'ব এতিয়া চাই কৰিব পাৰিবা হয়নে ওকে সো আনসাৰ কি কৈছা এ কৈছা এটো ভুল কৈছা ওকে কি হ'ব আনসাৰ ডাইৰেক্টলি কি হ'ব আমাৰ চোৱা ইয়াত আমাৰ বি নথকা কোনবা আছে নেকি আছে বি নথকা আছে সো এই দুটা আমাৰ ডাইৰেক্টলি নহয় এই দুটা আমাৰ ডাইৰেক্টলি নহয় সো হলে এই দুটা ভিতৰতে হ'ব হয়নে এই দুটা ভিতৰতে হ'ব আৰু ফাৰ্স্ট কি দা চাইল্ড পোয়েম এটো ভুলে দেখাতে ভুল সো আনসাৰ কি হ'ব বি টু আনসাৰ হ'ব ওকে দা পোয়েম উইল বি ৰিচাইটেড বাই দা চাইল্ড উইল বি ৰিচাইটেড বাই দা চাইল্ড তোমালোকে ইংলিশৰ জিএমও পঢ়ি আছা জিএমও এমসিকিউ ভিডিও চাই আছা সেইসমূহৰ পৰা বহুত কম আহিব বহুত লেভেল বহুত হাৰ্ড আহিব ঠিক আছে নে সো ইমানো ইজিকে নাচাবা বস্তুবিলাক অকমান ডিপ বস্তুবিলাকো চাবা ঠিক আছে নে অকল এমসিকিউ ভিডিও বিলাকত অকল আহমৰ শেষ ৰজা কোন চাই থাকিলে নহব দেই অলপ ভ্যালুএবল ভিডিও চাবা so parts of a sentence are given below in jumbled order arrange the parts in the correct order to form a meaningful sentence কৈছে যে তলত এটা সেন্টেন্স দিয়া আছে আৰু সেন্টেন্স টো কি কৰা হৈছে জাম্বল কৰি দিয়া হৈছে ঠিক আছে জাম্বল কৰি দিয়া আছে মানে খেলিমেলি কৰি দিয়া হৈছে সো এতিয়া আমাক কৈছে যে এৰেঞ্জ কৰিব লাগে কোনটো পিছত কোনটো হ'ব কি কৈছে আমাক যে কোনটো পিছত কোনটো হ'ব আমাক এৰেঞ্জ কৰিবলৈ কৈছে সো আমি ইয়াত অপচন দিটা এনেকে দিলো পাৰো নে এই অপচনত যদি আমি এনেকে দিলো এই অপচনত আমি এনেকে দিব পাৰো যে এ বি সি ডি বি অপচনত আমি কি দিব পাৰো ডি সি বি এ তারপর আমি সি অপচনত কি দিব পাৰো এ বি সি ডি দিলো ডি সি বি এ দিলো তারপর বি সি এ ডি দিব পাৰো আমি বি সি এ ডি দিব পাৰো আৰু আমি কি লৈ লও চাৰিটা অপচন হলে হ'ব আমাৰ সি ডি এ বি লৈ লৈছো আমি হয়নে সি ডি এ বি লৈ লৈছো ওকে ইয়াত আমি অপচন কেইটা লৈ পেলাই আমি কৰিব ট্ৰাই কৰিম ওকে চোৱা কৈছে যে ইয়াত খেলিমেলি হৈছে আমি গম পাব লাগিব যে এটা সেন্টেন্স কেনেকৈ আৰম্ভ হ'ব হয়নে চোৱা ইয়াত কি কৈছে যে ফেল বিফৰ মি a carcass মানে মৰা হকে ডেড বডি and when suddenly my heart skipped a beat so আমি এনেকৈ আৰম্ভ কৰিলে কেনেকুৱা হয় when suddenly যদি এক নম্বৰ হয় when suddenly a carcass of an animal fell before me মোৰ মুখৰ আগত ওলাই পৰিলে my heart skipped a beat so হৈ গ'ল আনসাৰ আমাৰ কি হ'ব আনসাৰ DC so first কি হ'ব আমাৰ when C মানে when suddenly okay C তারপর কি হলো when suddenly CBAD মানে আমার आंसर কি হ'ব এতিয়া CBAD কি আছে आंसर CBAD লিখিলাম CBAD so the answer কি হ'ব শুদ্ধ হ'ব কি হ'ব CBAD হ'ব না CBAD চোৱা when suddenly a carcass of an animal fell before me my heart skipped a beat okay আৰু তো বেলেগ উপায় নাই তো fell before me when I suddenly নহব মানে so আমাৰ আনসাৰটো কি হ'ব when suddenly a carcass of an animal fell before me my heart skipped a beat এই ধৰণৰ কোৱেশ্চন বিলাক আমি প্ৰেক্টিস কৰাটো দৰকাৰ আছে নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন ইজ যে select the most appropriate synonym of the given word এটা কথা হলো synonym আৰু antonym কনফিউজন হৈ যোৱা নি কেতিয়াবা যে synonym মানে বিপৰীত নে antonym মানে বিপৰীত সো এৰা মনে ৰাখিবা synonym ৰ s আছে মানে সো এই s ৰ পাতে মনে ৰাখিবা same synonym for same আৰু antonym for বিপৰীত antonym মানে কি হ'ব তোমাৰ বিপৰীত বুলি মনে ৰাখিবা হৈ গ'ল হয়নে সো same word লাগে আমাৰ একে অৰ্থ বুজাব লাগিব ওকে কি দিছে wordটো আমাৰ resentment wordটো কি দিছে আমাৰ resentment সো আমি নুহুনা word বিলাকে আহিব আৰু পৰীক্ষাত আমি এই থৈ আহিবলগীয়া হ'ব মানে নহলে আমি কি কৰিব লাগিব চকু বন্ধ কৰি যিটো শুদ্ধ বুলি ভাবিম সেইটো ভুল ওলাব আনসাৰ আমাৰ যিটোকে আমি টিক কৰিম সেইটো ভুল ওলাব ওকে সো কোৱেশ্চনটো দিছে যে ৰিসেন্টমেন্টৰ আনসাৰটো কি হ'ব চোৱা ৰি মানে কি আকৌ এবাৰ মানে পুনৰ সেন্ট মানে পঠিওৱা হয়নে সেন্ট মানে পঠিওৱা ধৰি লোৱা শৰ্ট টিক আমি এটা লৈছো হা সো ৰিসেন্ট তুমি যদি কিবা এটা বস্তু বাৰে বাৰে ৰিসেন্ট কৰি থাকা ধৰি লোৱা একেটা ইমোজিকে তুমি তোমাৰ ফ্ৰেণ্ডক যেতিয়া বা তোমাৰ ফ্ৰেণ্ডে যেতিয়া বাৰে বাৰে পঠাব তোমাৰ খং উঠিব নে ৰিসেন্ট কৰি আছে বাৰে বাৰে ৰিসেন্ট কি কৰি আছে একেটা বস্তু কি হয়নে সো তোমাক কি খং উঠিব তাৰ মানে আমি ৰিসেন্ট আৰু সেম মিনিং আমি কি বুজিব লাগিব আমি এংগাৰ ঠিক আছে নে কি হ'ব ইয়াৰ সেম মিনিং কি হ'ব এংগাৰ হ'ব সেম ওয়ার্ড কি হ'ব এংগাৰ হ'ব নেক্সট ওয়ার্ড কি আছে নেক্সট আছে যে select the most appropriate antonym of the given word ঠিক আছে না ওকে meager word তোৰ একে মিনিং বুজোৱা শব্দ কি হ'ব একে মিনিং বুজোৱা শব্দ কি হ'ব চোৱা meager মানে কি হ'ব
মানে কম খৰচী বুলি ক'ব নোৱাৰা মানে চিকতা ঠিক আছে নে মানে বহুত দয়াশীল নহয় ঠিক আছে নে দয়াশীল নহয় ওকে সো ৰেচিয়েল মানে হ'ল তোমাৰ জাতিগত কথা আহি গ'ল এইটো নহ'ব আনসাৰ এইটো জাতিগত কথা আহিব এইটো আনসাৰ নহ'ব হয়নে ষ্টুপিড মানে হৈ গ'ল তোমাৰ মূৰ্খ আৰু কি হ'ব মিগেৰটো দিয়াই আছে একে হয়নে সো ইয়াৰ কি হ'ব জেনাৰাছ কি হ'ব উদাৰ হয়নে উদাৰ ঠিক আছে নে এইটো আনসাৰ কি হ'ব উদাৰ ভাৱটো আহিব ওকে উদাৰ ঠিক আছে ওকে নেক্সট কুৱেশ্যন দিছে তোমাৰ select the option that expresses the given sentence in active voice okay voice আকৌ আহি গ'ল কি হৈছে voice French is taught French ভাষাটো হলে তোমাৰ ফ্ৰেঞ্চ হ'ব জেগাডোখৰ এৰে ভাষাটো নাম হলে কি হ'ব তোমাৰ ফ্ৰেঞ্চ হ'ব জেগাডোখৰ নাম কি হ'ব ফ্ৰান্স হ'ব জেগাডোখৰ নাম কি হ'ব ফ্ৰান্স হ'ব আৰু ভাষাটোৰ নাম কি হ'ব ফ্ৰেঞ্চ হ'ব ঠিক আছে নে ওকে ফ্ৰেঞ্চ ভাষাটোৰ কথা কৈছে যে is taught to us by Miss Henry দ্বাৰা আমাক কি পঢ়োৱা হয় ফ্ৰেঞ্চ পঢ়োৱা হয় ওকে সো এতিয়া তুমি ভাবা যে এইটো এতিয়া কি কৈছে এইটো এইটো কি কৈছে ইয়াক এক্টিভ ভয়েস হলে নিব লাগে হয়নে সো কোনটো কৈছে যে আমাক এই সেন্টেন্সটো এক্টিভ ভয়েসটো তলৰ কোনটো সেন্টেন্সে মানে এক্সপ্ৰেছ কৰিছে মানে কোনটো সেন্টেন্সত ইয়াৰ এক্টিভ ভয়েসটো দিয়া আছে তুমি গম পালা যে তত আছে সো তত আছে সো তত থকা মাত্ৰকে তুমি গম পাবা যে তত থকা মাত্ৰকে গম পাবা তুমি প্ৰেজেন্টত থাকিব লাগিব হয়নে প্ৰেজেন্টত থকাৰ কাৰণে তত হৈছে এইটো হয় সো এতিয়াই ভাবিব লাগিব যে কোনটো আনসাৰ হ'ব পাৰে সো ফৰ্মুলাখিনি মই লিখি থৈছো আকৌ মই লিখো হয়নে চোৱা ইয়াত হ'ব কি ততটো নহয় গম পালো আমি তত আকৌ তত ভাৱটো চেঞ্জ নহয় কাৰণ ভিচি হৈ যায় হয়নে ভিচি হৈ যায় সো তত থকাটো আমি কেনসেল কৰি ল'ম আগত যিটো ভুল হয় আমি কৰি ল'ম হয়নে এইটো কি আছে কন্টিনিউয়াছত আছে এইটো নহ'ব হয়নে ওকে এতিয়া আমাৰ দুটা আছে সো এই দুটা ভিতৰতে এটা শুদ্ধ হ'ব তাৰমানে 50-50 চান্স আহি গ'ল এতিয়া চোৱা মিছ হেনৰি সিঙ্গুলাৰ না প্লুৰেল সাবজেক্ট সিঙ্গুলাৰ না প্লুৰেল সাবজেক্ট সিঙ্গুলাৰ আৰু সাবজেক্ট সিঙ্গুলাৰ হলে কি হ'ব ভাৱটো এটা সিঙ্গুলাৰ হ'ব লাগিব হয় না আমি গম পাই খিনি কথা যে সাবজেক্ট যদি সিঙ্গুলাৰ হয় ভাৱ সিঙ্গুলাৰ হ'ব সাবজেক্ট যদি প্লুৰেল হয় ভাৱ কি হ'ব প্লুৰেল হ'ব আৰু সাবজেক্ট যদি সিঙ্গুলাৰ হয় কি হ'ব বয় হ'ব আৰু বয় যদি প্লুৰেল ক'বলৈ হয় বয়জ লাগিব আৰু ভাৱ যদি সিঙ্গুলাৰ হ'বলৈ কি লাগিব ভাৱ যদি সিঙ্গুলাৰ হ'বলৈ কি লাগিব তাৰ লগত এস বা এস যোগ কৰিব লাগিব হয়নে কিন্তু সাবজেক্ট বা নাউনৰ লগত এস বা ইএস আমি যদি প্লাস কৰো ই আকৌ প্লুৰেল বনি যায় ই কি হৈ যায় প্লুৰেল হৈ যায় কিন্তু নাউনৰ লগত যেতিয়া আমি এস বা ইএস যোগ কৰিম ই কি হৈ যাব ই সিঙ্গুলাৰ হৈ যাব হয়নে সো সিঙ্গুলাৰ সাবজেক্টৰ লগত কি হ'ব সিঙ্গুলাৰ ভাৱ হ'ব লাগিব আৰু সিঙ্গুলাৰ ভাৱ নহয় সিঙ্গুলাৰ ভাৱ কোনটো হয় টিচাৰ্স হয়নে টিচাৰ্স তো মিস হেনৰি টিচেস আস ফ্ৰেঞ্চ মিস হেনৰি টিচেস আস ফ্ৰেঞ্চ কিবা দিগদাৰ পাইছা নেকি মিস হেনৰি টিচেস আস কি হ'ব ফ্ৰেঞ্চ হ'ব ঠিক আছে নে ওকে নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চনত কৈছে যে মাৰ্ডাৰ অফ ব্ৰাদাৰ এইখিনি আমি চাব লাগিব দেই মানে কি হৈছে মাৰ্ডাৰ অফ ব্ৰাদাৰ মানে কি হয় ভাতৃ হত্যা ঠিক আছে নে ভাতৃক যেতিয়া হত্যা কৰে সেইটো কি বুলি কোৱা হয় কৈছে ভাতৃ যেতিয়া হত্যা কৰে তাক কি বুলি কোৱা হয় ঠিক আছে নে ভাতৃ হত্যাকাৰী কি বুলি কোৱা হয় চোৱা হোমিসাইড এটা আছে হোমিসাইড মানে তুমি ধৰি লোৱা হোমিসাইড মানে হ'ব তোমাৰ মানৱ হত্যা সো যিমান মানুহৰ হত্যা হ'ব ন সো মানৱ হত্যা কি বুলি কোৱা হ'ব হোমিসাইড বুলি কোৱা হ'ব যিমান হত্যা বা তুমি হোমিসাইড লাগি থাকিব মানৱ হত্যা হ'ব আৰু ইনফেন্টিসাইড মানে হৈ যাব তোমাৰ শিশু হত্যা কি হ'ব শিশু হত্যা হয় না শিশু হত্যা ওকে শিশু হত্যা হ'ব ওকে আৰু পেট্ৰিসাইড আহি গ'ল তোমাৰ কি পিতৃ হত্যা হয় না পিতৃ হত্যা আৰু ফ্ৰেট্ৰিসাইড মানে কি হৈছে তোমাৰ ভাতৃ হত্যা ঠিক আছে নে সো আমাৰ এতিয়া মাৰ্ডাৰ অফ ব্ৰাদাৰ কি বুলি কোৱা হ'ব তাক ফ্ৰেট্ৰিসাইড বুলি কোৱা হ'ব ঠিক আছে নহয় নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন আছে যে allowance due to a wife from her husband on separation ঠিক আছে না ওকে সো হাজবেণ্ড আৰু ওয়াইফৰ যেতিয়া ডিভোৰ্স হোৱাৰ পাছত সেই মহিলাগৰাকীৰ ভৰণ পোষণৰ কাৰণে স্বামী ঘৰৰ পৰা অৰ্থাৎ স্বামীয়ে এটা পইচা ৰাখিবলগীয়া হয় আৰু সেই পইচাটো কি বুলি কোৱা হয় পেট্ৰিমনি মানে কি দেউতাকৰ পৰা পোৱা পইচা আৰু এন্টিমনি ইয়াৰ লগত কোনো ধৰণৰ জড়িত শব্দই নহয় ঠিক আছে নে আৰু হেলে পাৰ্চিমনি মানে বহুত চিকতা ঠিক আছে না আৰু কি আহিলে আমাৰ এলিমনি সো ইয়াৰ আনসাৰ কি হ'ব এলিমনি তো ইয়াৰ কি হ'ব শুদ্ধ আনসাৰ ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব এলিমনি নেক্সট কোৱেশ্চন স্পেশালাইজেস ইন নোজ ডিজিজেস নাকৰ বেমাৰৰ ডক্টৰজনক কি বুলি কোৱা হয় নাকৰ বেমাৰৰ ডক্টৰজনক কি বুলি কোৱা হয় হয় মানে নাকৰ বেমাৰৰ ডক্টৰজনক কি বুলি কোৱা হয় কোৱা হয় মানে নহয় ভুল হৈছে ৰাজীৱৰ হৈছে ঠিক আছে ওকে চোৱা
জেৰণ্টলজিষ্ট মানে হ'ব তোমাৰ বৃদ্ধ বয়সৰ যিবোৰ ৰোগৰ লগত জড়িত ডক্টৰ হ'ব তেওঁলোক কি বুলি কোৱা হ'ব জেৰণ্টলজিষ্ট বুলি কোৱা হ'ব আৰু যিটো এণ্ড্ৰক্ৰাইনলজিষ্ট হ'ব তোমাৰ ভিতৰুৱা আমাৰ দেহৰ ভিতৰৰ যিবিলাক বেমাৰৰ লগত জড়িত হ'ব তাক এণ্ড্ৰক্ৰাইনলজিষ্ট বুলি কোৱা হ'ব আৰু লজিষ্ট মানে কি হয় চোৱা লজি মানে ষ্টাডি লজি মানে কি হ'ব ষ্টাডি আৰু লজিষ্ট মানে হ'ব কি সেই ষ্টাডিটো যিজন বিশেষজ্ঞ হ'ব হয়নে সেই পাৰ্টিকুলাৰ টপিকটো কি হ'ব বিশেষজ্ঞ হ'ব হৈছে অ'কে আৰু অট'লজিষ্ট মানে কি অট'লজিষ্ট মানে হ'ব কাৰ গম পোৱা নে তুমি কাৰ হ'ব তোমাৰ কাণৰ হয়নে কাণৰ ডক্টৰ বা কাণৰ ৰোগৰ বিশেষজ্ঞ কি বুলি কোৱা হ'ব অট'লজিষ্ট বুলি কোৱা হ'ব আৰু ৰাইন'লজিষ্টে কি বুজাব আমাৰ ৰাইন'লজিষ্টে কি বুজাব আমাৰ যিটো নাকৰ ৰোগৰ বিশেষজ্ঞ হয় তাক কি বুলি কোৱা হ'ব ৰাইন'লজিষ্ট বুলি কোৱা হ'ব ঠিক আছে নে নাকৰ ৰোগৰ বিশেষজ্ঞ কি বুলি কোৱা হ'ব ৰাইন'লজিষ্ট বুলি কোৱা হ'ব ঠিক আছে next question an appearance of object often simulating the appearance of water ta mane ki hoise je soa ketiaba ami je rastat goi thaku aru rastat goi thakute ami ki hoy ami goi thakute ki hoy ami pani dekha pao sabason kone pani dekha pao kintu ami jete usor paunge he pani khini naikia hoy jay ako jete ami duole goi thakim no ako he pani khini olop ator dekhim kintu he actually pani na thake ba mor bhumi desert to ami enekwa dekha jay bhrom dekha jay hone ami kintu ki hoy really thake na really ki hoy na thake so ta ki buli koa hoy ta ki buli koa hoy ta image buli koa hoy ne mirage buli koa hoy ne reflection koa hoy ne refraction koa hoy বুঝছানে সো রিফ্লেকশন মানে হল প্রতিসরণ কি হল প্রতিসরণ আমি গম পাবলে এখিনি পতকে খুদি দিব পৰীক্ষাত প্ৰতিসৰণ হয় না প্ৰতিসৰণ মানে কি হ'ব প্ৰতিসৰণ মানে কি হ'ব এটা অবজেক্ট কি হ'ব এটা সারফেসৰ মাজেদি যেতিয়া ৰে পাৰ হ'ব এটো প্ৰতিসৰণ হয় আৰু প্ৰতিফলন কি হ'ব যেতিয়া কি হ'ব এটা অবজেক্ট কি হ'ব এটা পলিশ সারফেসত কি হ'ব স্ট্ৰাইক কৰি পেলা বাউন্স বেক হ'ব না লাইটৰ ৰে এটা কি হ'ব লাগিব লাইট যেতিয়া কি হ'ব এটা লাইট কি হ'ব এটা পলিশ সারফেসত স্ট্ৰাইক কৰি যেতিয়া বাউন্স বেক হৈ ঘূৰি আহিব তাক কি বুলি কোৱা হ'ব ৰিফ্লেকশন মানে প্ৰতিফলন বুলি কোৱা হ'ব হয় না আৰু ইমেজ কি হয় ছবি প্ৰতিছবি আমি গম পাওঁ হয়নে দুটাতকে বেছি ইমেজ দুটাতকে বেছি ৰে যত লগ লাগিব এটা ইমেজ সৃষ্টি হ'ব হয়নে আৰু এটা কি হয় মিৰেজ বুলি কোৱা তাৰমানে অসমীয়াত কি বুলি কয় এই অসমীয়াত কি বুলি কয় মৰিচিকা হয়নে মৰিচিকা ওকে ইয়াৰ আনসাৰ কি হ'ব মৰিচিকা শুদ্ধ আনসাৰ হ'ব ৰাইট ওকে নেক্সট কোৱেশ্চন কি কৈছে নেক্সট কোৱেশ্চন আছে যে a person who can use both hands equally well কোনজন যিজন মানুহে দুইখন হাতে একেলগে চলে তাক অসমীয়াত কি কয় সব্যসাচী কয় ন ওকে সো ইংলিশত কি কয় a person who can use both hands equally well তাক কি বুলি কোৱা হ'ব তাক কি বুলি কোৱা হ'ব ambidextrous বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব ambidextrous বুলি কোৱা হ'ব ৰাইট নেক্সট কোৱেশ্চন কি আছে এতিয়া আমি কিছুমান গ্ৰামাৰ আৰু কেইটামান ৰুল চাই লওঁ ঠিক আছে নে আমি লাষ্ট ক্লাছত থাকিবলৈ চাই যোৱা থাকিবলৈ চাই যোৱা নহয় জানে চাবলৈ থাকি যোৱা কেইটামান আমাৰ গ্ৰামাৰ ৰুল চাই লওঁ ওকে সো আমি আৰ্টিকুলৰ ইউজেছ কেইটামান চাই লৈছিলো আগত ঠিক আছে আমি আৰ্টিকুলৰ কেইটামান ইউজেছ চাই লওঁ ওকে সো কৈছে যে আৰ্টিকুল কি হয় গম পালো আমি ঠিক আছে আৰু দেয়াৰ কেইটা আছে আৰ্টিকুল দেয়াৰ আমি ডেফিনিট আৰ্টিকুল এটা আছে আৰু এটা আছে এটো কি হয় ডেফিনিট আৰ্টিকুল আৰু এ আৰু এন কি হয় ইনডেফিনিট আৰ্টিকুল হয় এ আৰু এন কি হয় ইনডেফিনিট আৰ্টিকুল হয় ৰাইট এতিয়া আহিলে ডেফিনিট আৰ্টিকুলৰ এক্সাম্পল দুই কেতিয়া ইউজ কৰা হয় মানে হি threw the ball in the wall কি কইলে বলটো দলিয়াই দিলে কোলে দলিয়ালে ওয়াললে দলিয়াই দিলে মানে I saw the thieves stealing jewels where are the notes I shared with you yesterday indefinite article so definite article কেতিয়া ইউজ হয় ইয়াৰ মই নেক্সট পিডিএফ টো লৈছো ইয়াৰ নেক্সট পিডিএফ কোড গোল Okay. তাত যদি সৰুকে ওলাব মানে সাইজটো নিমিলালো ন ওকে কোনে সো রুলস অফ আর্টিকল উইথ এক্সাম্পলস ধৰি পাইছা না ভিজিবিলিটি চোৱাছো ঠিক আছে ওকে রুলস অফ আর্টিকলস উইথ এক্সাম্পলস সো রুলস আৰু এক্সাম্পল কি হ'ব সো ফাৰ্স্ট কৈছে যে কি কৈছে ফাৰ্স্ট the rules of articles a and d কেনেকে ইউজ হ'ব কেতিয়া ইউজ হ'ব ঠিক আছে না সো ফার্স্ট অফ অল আমি চাম যে আর্টিকল ইউজ অফ ডেফিনিট আর্টিকল the বা d কেনেকে ইউজ হ'ব যদি কনসোনেন্ট থাকে কি হ'ব the হ'ব যদি যদি থাকে কি হ'ব ভাল থাকে কি হ'ব d হ'ব ওকে রুল নাম্বার 1 কি কৈছে
The very basic rule of the article says that the article the is used before a singular or plural noun which is specific. যদি নিৰ্দিষ্ট হয়, যদি কিবা এটা বস্তু নিৰ্দিষ্ট হয়, যদি সেই বস্তুটোৰ বিষয়ে আমি যদি আগত জানো, ঠিক আছে নে, সেই বস্তুটো আমি চিনি পাওঁ, মানে যদি এটা নিৰ্দিষ্ট বস্তু কথা কওঁ, তেতিয়া তাৰ আগত আমি কি ইউজ কৰিব লাগিব, তেতিয়া তাৰ আগত আমি the article টো কি কৰিব লাগিব, আমি ইউজ কৰিব লাগিব। the এটা কি হয়, definite article হয়। চোৱা কি এক্সাম্পল দিছে ইয়াত, the teacher she spoke to at the exhibition was very rude। ঠিক আছে নে, মই ধৰা এজন মানুহ, মই এখিত আছো আৰু তুমি আছা ইয়াত, ওকে, তুমি কালি অহা নাছিলা, মই আহিলো, মই এটা এক্সিবিশনত এটেন্ড কৰিলো, ঠিক আছে নে, তোমাক গৈ মই নেক্সট দিনা কৈছোগে যে কালি যে এক্সিবিশনটো হৈছিলে তাত যিজন টিচাৰ আহিছিলে, তাৰমানে এই মানুহজনে, তুমি তোমাৰ কনফিউজন নাই আৰু এই মানুহজন কোন হয় তাৰ ওপৰত, ঠিক আছে নে, তুমি গম পাই গলা যে অলৰেডি এজন স্পেচিফিক মানুহ আৰু যাৰ বিষয়ে তুমি আগতে শুনিছা, যাৰ বিষয়ে তুমি গম পোৱা, ৰাইট। সো কি ক'লা যে the teacher has spoke at the exhibition was very rude। সো টিচাৰ আগত কি হ'ব, দা আহিলে, কাৰণ কি টিচাৰজন এজন কি হয়, স্পেচিফিক হয়, এটা মানে কি নিৰ্দিষ্ট হয়, ঠিক আছে নে, নিৰ্দিষ্ট হোৱাৰ কাৰণে কি হ'ব, ইয়াৰ আগত the ইউজ কৰিলো আমি। He lost all the money, the সকলোবোৰ পইচা মানে কৰিলে হেৰুৱালে, borrowed from the lender, ঠিক আছে, borrowed from the lender, ধাৰ দিয়া মানুহজনৰ পৰা, টকা ধাৰ দিয়া মানুহজনৰ পৰা। মই সাপোজ এখিন মই আছো, তুমি আছা ইয়াত, মই তোমাক আহি পেলাই কথা এটা কৈছো যে সি যে কি কৰিলে গম পোৱা নে, সি সব পইচা হেৰুৱালে। কোনবোৰ পইচা বুলি তুমি মানে সুধিবা নহয়, তেতিয়া সি সব পইচা মানে হেৰুৱালে, সি যিবিলাক ধাৰ লৈছিলে, বুজিছানে, তুমি গম পাই গলা যে কালি ধাৰ দিয়া মানুহজনৰ পৰা যে পইচাবোৰ লৈছিলে সেই পইচাবোৰ হেৰুৱালে, ঠিক আছে নে। ইয়াত কি হ'ব, ইয়াত নিৰ্দিষ্ট এটা পইচাৰ কথা কৈছে আৰু নিৰ্দিষ্ট মানুহ এজনৰ পৰা লোৱা কথা কৈছে। সো লেণ্ডাৰ মানে যিকোনো হ'ব পাৰে, কিন্তু এই নিৰ্দিষ্ট লেণ্ডাৰ কি হ'ব, এজন সেই লেণ্ডাৰজন, তাৰমানে এজন নিৰ্দিষ্ট লেণ্ডাৰৰ কথা কৈছে, যিজন লেণ্ডাৰৰ কথা আগতে আমি হয়তো পাইছো, মানে এজন নিৰ্দিষ্ট লেণ্ডাৰ হয়, স্পেচিফিক লেণ্ডাৰ হয়। সো তেতিয়া কি হ'ব, ইয়াৰ আগত কি লাগিলে, আমাৰ দা ইউজ হ'ল, গম পাইছানে। নেক্সট ৰুলটো কি হ'ব চোৱা, আৰ্টিকল the is used when the listener knows what the speaker is talking about। এক্সাম্পল এতিয়া মই কৈছো নহয় যে লিচনাৰজনে গম পাব লাগিব, আৰু এইটো কি হ'ব, এটা স্পিকাৰ, মানে এইটো কি হ'ব, এটা স্পেচিয়েল কেছ হ'ব লাগিব, মানে ধৰা বস্তুটো কি হ'ব লাগিব, তোমাৰ গম পাব লাগিব আগত, ঠিক আছে নে, মানে এটা স্পেচিফিক বস্তু হ'ব লাগিব, তেতিয়াও তাৰ আগত দা বহিব, আৰু যদি লিচনাৰজনে জানে তেতিয়া তাৰ আগত দা বহিব। ইয়াত চোৱা এক্সাম্পলটো, দ্য মেংগোজ ইউ কেপ্ট ইন দ্য মানে ৰেফ্ৰিজাৰেটৰ, আমখিনি তুমি যে ৰেফ্ৰিজাৰেটৰত ভৰাই থৈছা, লাষ্ট নাইট ডু নট টেষ্ট গুড, ঠিক আছে না। দ্য মেংগোজ ইউ কেপ্ট ইন দ্য ৰেফ্ৰিজাৰেটৰ লাষ্ট নাইট ডু নট টেষ্ট গুড, তুমি যে যিখিনি আম তুমি থৈছা ফ্ৰিজত সেই আমখিনি টেষ্ট নাই। তাৰমানে মই যাক কথাখিনি কৈ আছো সি জানিব লাগিব এইটো বিষয়ে, হয়নে, তাৰমানে সি আমখিনি ভৰাই থৈছে আৰু সি এই অবজেক্টখিনিৰ বিষয়ে জানে। সো যেতিয়া লিচেনাৰজনে মানে যেতিয়া গম পাব মই কাৰ কথা কৈছো, মানে যেতিয়া লিচেনাৰজনে গম পাব মই কাৰ কথা কৈছো, মই ক্লাছত আছো ৰবা, ওকে। সো লিচেনাৰজনে যেতিয়া গম পাব, লিচেনাৰজনে কি হ'ব, যেতিয়া গম পাব তেতিয়া কি হ'ব, তেতিয়া তাৰ আগত সেই বস্তুটোৰ আগত কি হ'ব, the ইউজ হ'ব, ঠিক আছে নে, তেতিয়া তাৰ আগত কি হ'ব, the ইউজ হ'ব, ওকে। তাৰপৰা ধৰা দিছে সেকেন্ড এক্সাম্পল, ডিড ইউ কমপ্লিট অল দ্য হোমৱৰ্ক, তুমি হোমৱৰ্কখিনি কমপ্লিট কৰিলা নে। দা হোমৱৰ্ক কিয় আহিলে, কাৰণ এই হোমৱৰ্কখিনিৰ বিষয়ে এই মানুহগৰাকীয়ে জানে যি কুৱেশ্যন কৰিছে, হয়নে, যি কুৱেশ্যন কৰিছে এই মানুহগৰাকীয়ে হোমৱৰ্কখিনিৰ বিষয়ে জানে। সো সেইকাৰণে কৈছে তেওঁ কুৱেশ্যনটো কৰিব পাৰিছে, ওকে। তাৰমানে লিচেনাৰজনে যদিহে অবজেক্ট এটাৰ বিষয়ে জানি থাকে, তেওঁ গম পাই থাকে, আৰু সেই মানুহজনে যেতিয়া কি হ'ব, কিবা এটা কথা সুধিব তেতিয়া the ইউজ কৰিব পাৰিব, ঠিক আছে নে। সো যেনেকৈ আমি এই কেছটোত ইউজ কৰিলো, তাৰমানে দ্য মেংগোজ তুমি যে কালি ৰাখিছিলা আমখিনি সেইখিনি কি হয়, টেষ্ট নাই, গম পালা নহয়। নেক্সট কি দিছে চোৱা, নেক্সট ইজ the is used to generalize the whole class of group, আৰু কেতিয়াবা এটা গ্ৰুপক ৰিপ্ৰেজেন্ট কৰিবলৈও the ইউজ কৰা হয়, ঠিক আছে নে। the honest are respected, ইয়াত অনেষ্ট বুলি অকল এটা অনেষ্ট পিপুলৰ কথা কোৱা নাই, ইয়াত অনেষ্ট মানে তোমাৰ এটা অনেষ্ট মানুহৰ কথা কোৱা নাই, এটা সৎ মানুহৰ কথা কৈছে নে, এটা সৎ মানুহৰ কথা কোৱা নাই, কৈছে যে ইয়াত অনেষ্ট আৰ ৰেসপেক্টেড, যিমানবোৰ অনেষ্ট মানুহ আছে সকলো কি হয়, সন্মানৰ যোগ্য, হয়নে, মানে সেইবিলাক কি কৰিব লাগে, সন্মান কৰিব লাগে। সো অনেষ্টি কৈছে এটা গ্ৰুপক অৰ্গেনাইজ কৰিছে, এটা গ্ৰুপক বুজাইছে এই অনেষ্ট ৱৰ্ডটোৱে। সো এই অনেষ্টক আমি ডেফিনিট আৰ্টিকল দা ইউজ কৰিব পাৰিছো, ৰাইট। The beggars are not always needy, ঠিক আছে নে। the beggars, ইয়াত the beggars কি হৈছে, এটা গোটেই বেগাৰৰ জাতিটো বুজাইছে বা গোটেই বেগাৰ গ্ৰুপটোক ৰিকগনাইজ কৰিছে বা বুজাইছে, হয়নে। সো আমি বেগাৰৰ আগত কি কৰিছো, the আৰ্টিকল ইউজ কৰিছো,
নেক্সট কৈছে যে the is used before geographical points on the globe গ্লোবো যিকোনো geographical পইণ্টৰ আগত আমি কি ইউজ কৰিব পাৰোঁ আমি the ইউজ কৰিব পাৰোঁ the north pole and the south pole then একেবাৰে পইণ্ট হ'ব লাগিব ঠিক আছে নে সো geographical পইণ্ট আমি ইউজ কৰিব পাৰোঁ ঠিক আছে নে ওকে সো geographical পইণ্ট আমাৰ এইকেইটা ক'ত আছে আমাৰ যদি গ্লোব হয় ওপৰ এটা মেৰু আছে নে দক্ষিণ মেৰু আৰু কি আছে উত্তৰ মেৰু হয় নে সো এই মেৰু দুটা কি বুলি কোৱা হয় ইংলিছত কি বুলি কোৱা হয় এইকেইটা পল বুলি কোৱা হয় উত্তৰ মেৰু বুলি কোৱা হয় দক্ষিণটো দক্ষিণ মেৰু নৰ্থ পল আৰু সাউথ পল বুলি কোৱা হয় নেক্সট ৰুল কৈছে যে তোমাৰ the is used for the nouns that cannot be counted যিবিলাক নাউন আমি কাউন্ট কৰিব নোৱাৰো সেই নাউন বিলাকৰ আগত কি ইউজ হয় বুলি কৈছে সেই নাউন বিলাকৰ আগত কি হয় বুলি কৈছে the আমি ইউজ কৰিব লাগে যেনেকৈ আমি কাউন্ট কৰিব নোৱাৰা নাউন কি আছে কাউন্ট কৰিব নোৱাৰা নাউন কি আছে water হয়নে water আগত আমি does দিছো the water in the Pacific Ocean is freezing হয়নে আমি কাৰ এটা স্পেসিফিক বস্তু যেটো স্পেসিফিক আছে ঠিক আছে সো স্পেসিফিক ওশেনৰ যিখিনি আনকাউন্টেবল বস্তু আছে আনকাউন্টেবল অবজেক্ট আছে সেই অবজেক্টৰ আগত আমি দা লগাই দিছো মানে সেইখিনি পানীৰ কথা আমি কৈছো নিৰ্দিষ্ট পানীখিনিৰ কথা কৈছো আমি ঠিক আছে না the water in the Pacific Ocean right two robbers stole all the money from the bank ঠিক আছে না দুটা ৰবাৰে কি কৰিলে two robbers কি কৰিলে stole চুৰ কৰিলে কি বেংকৰ পৰা পইচাবোৰ চুৰ কৰি লৈ গুচি গ'ল Next rule the is used with geographical nouns depending on the size and plurality of the noun. The most precede the names of ocean, river, groups of island, lakes, mountains, countries with United States or island etc. ঠিক আছে নে আমি এইখিনি বিষয় চাওছো কি কৈছে কাৰ কাৰ কথা বহিব কৈছে সো আমাৰ কি আছে ধৰ্মপুথি ধৰ্মপুথি নহয় এখন ৰিভাৰ ওকে সো ৰিভাৰৰ নামৰ কি বহিব কৈছে ৰিভাৰৰ নামত কি বহিব কৈছে the use হব মানে চ্যানেলৰ নামৰ আগত the use হব ঠিক আছে না however the most not precede for following names of continental নামৰ আগত the দৰকাৰ নাই আমাৰ like Asia the Asia নহব the South America নহব ঠিক আছে না এতিয়া মই কোৱা the USA হ'ব নে নহয় the USA হ'ব নে নহয় the USA হ'ব নে the USA হ'ব নে the America হ'ব নে the America নহব হয়নে the America নহব the USA হ'ব হয়নে এতিয়া কোৱা WHO আগত the হ'ব নে নহয় WHO আগত দা হ'বনে নহয় WHO আগত দা হ'বনে নহয় হ'ব কাৰণ এটো এব্ৰিভিয়েচন বলে নহয় চোৱা অকল এব্ৰিভিয়েচন হলেও দা ইউজ নহব যদি হে ওয়ার্ডটো যদি এটা ধৰি লোৱা এই শর্টকাট গিটাই যদি এটা ওয়ার্ডৰ নিচিনা প্ৰনাউন্স কৰে তাৰ মানে যদি ইউনেস্কো যদি আমি লও ইউনেস্কো হয়নে এই ইউনেস্কো এটা ওয়ার্ডৰ নিচিনা প্ৰনাউন্স হৈছে নে সো যেতিয়া এই শর্ট ফর্ম বিলাকে যেতিয়া এটা ওয়ার্ডৰ নিচিনা প্ৰনাউন্স কৰিব তেতিয়া আমি তাৰ আগত দা লিখা দৰকাৰ নাই কাৰণ ইয়াক আমি দা হু বুলি পঢ়ো ইয়াক আমি দা ইউনেস্কো বুলি পঢ়ো কিন্তু ইউএসএ ক আমি কোনো ওয়ার্ডৰ নিচিনা কেন পঢ়ো আৰু ওয়ার্ড নহয় এটো এটা শর্টকাট হয় সো শর্টকাট হোৱাৰ কাৰণে ইয়াৰ আগত কি বহিব the USA হ'ব হয়নে দা পাকিস্তান হ'ব না দা পাকিস্তান হ'ব কিন্তু বেলেগ কান্ট্ৰি বা স্টেট বা মানে প্লেছৰ নামৰ আগত কি নহয় দা ইউজ নহয় ঠিক আছে না okay so name of country state or street like Alaska Bolivia Newtown street এইবিলাক আগত কি নহয় দা ইউজ নহব name of single lake mountains island or bays like Chilka Lake Hudson Bay etc ঠিক আছে এইবিলাকৰ নামৰ আগত কি নহব দা ইউজ কৰিব নোৱাৰা ঠিক আছে এতিয়া চোৱা তুমি আন্দামান এণ্ড নিকোবৰ এই আন্দামান এণ্ড নিকোবৰটো কি হয় এটা গ্ৰুপ অফ আইল্যান্ড হয় সো গ্ৰুপ অফ আইল্যান্ডৰ আগত তুমি দা ইউজ কৰিব পাৰিবা তুমি হিমালয়ৰ আগত তুমি দা ইউজ কৰিব পাৰিবা ঠিক আছে তুমি হিমালয়ৰ আগত তুমি দা ইউজ কৰিব পাৰিবা চাবা দেই তুমি হিমালয় ভালকে চাবা আকৌ এবাৰ আমাৰ জিওগ্ৰাফি আমাৰ কোন দৰকাৰ হৈছে ইংলিছৰ ক্লাছতো আমাৰ জিওগ্ৰাফি দৰকাৰ হৈছে ৰাইট ৰাফলি কিছুমান মেপখন ওকে সো এখন হৈ গ'ল ইন্ডিয়া মেপ আৰু আমাৰ কি আছে ইয়াত কি আছে আমাৰ আইল্যান্ড বিলাক আছে নে ইয়াত আছে আমাৰ আইল্যান্ড বিলাক ইমান ওচৰত নাই কাৰণ হিমালয় আঁতৰতহে আছে না নাই ইয়াত আইল্যান্ড বিলাক আছে আৰু আমাৰ ইয়াত আইল্যান্ড বিলাক আছে হয়নে আইল্যান্ড বিলাক আছে আৰু হিমালয় ক'ত আছে আৰু হিমালয় আমাৰ ইয়াত আছে হিমালয় আমাৰ এনেকে আছে হয়নে হিমালয় বিলাক এনেকে আছে সো হিমালয় ক'তো আমি কেইবাটাও শ্ৰেণীত ভাগ কৰিছো আমি হয়নে আমি গ্ৰেটাৰ হিমালয় মিডল হিমালয় শিৱালিক হয়নে ট্ৰান্স হিমালয় তেনেকে ভাগ কৰি থোৱা আছে আমাৰ সো ভাগ কৰি থোৱা আছে এতিয়া কথা হ'ল যে হিমালয় কি হয় হিমালয় এটা মাউন্টেন ৰেঞ্জ হয় আমি অসমীয়াত যদি ইয়াক ক'বলৈ হয় ইয়াক আমি অসমীয়াত কিন্তু পৰ্বতমালা বুলি কওঁ পৰ্বত বুলি নকওঁ আমি কি বুলি কওঁ পৰ্বতমালা বুলি কওঁ হয়নে আৰু ইয়াক যদি ইংলিছত কওঁ আমি কি বুলি কওঁ হিমালয়াজ
হিমালয় নহয় হিমালয়াছ বুলি কওঁ আৰু কি হয় এটা মাউণ্টেইন ৰেঞ্জ হয় ঠিক আছে সো হিমালয় এটা মাউণ্টেইন ৰেঞ্জ হয় মানে বহুতখিনি পৰ্বত সমষ্টি সো সেই কাৰণে ইয়াৰ আগত আমি দা হিমালয়ছ লিখিব পাৰিম দা হিমালয়াছ লিখিব পাৰিম কিন্তু হিমালয়ত থকা আমি এটা সিংহৰ নামৰ আগত কিন্তু আমি দা ইউজ কৰিব নোৱাৰো তাৰ মানে আমি দা মাউণ্ট এভাৰেষ্ট ক'ব নোৱাৰো দা মাউণ্ট এভাৰেষ্ট আমি ক'ব নোৱাৰো কিন্তু ই কি হয় এই হিমালয়ৰ ভিতৰতে আছে সো ইয়াৰ আগত দা ইউজ কৰিব নোৱাৰো কিন্তু গোটেই হিমালয়টোৰ আগত আমি দা ইউজ কৰিব পাৰিম ঠিক তেনেধৰণে ইয়াত থকা তোমাৰ গ্ৰুপ অফ আইলেণ্ডটোক আমি আৰু গ্ৰুপ অফ আইলেণ্ডক কি কয় বাৰু আৰ্কিপেলাগো কি কয় আৰ্কিপেলাগো ঠিক আছে নে সো গ্ৰুপ অফ আইলেণ্ডৰ আগত আমি দা ইউজ কৰিব পাৰিম ঠিক আছে কিন্তু ইয়াত থকা এটা আইলেণ্ডৰ নামৰ আগত আমি কি ইউজ কৰিব নোৱাৰো আমি ইয়াত থকা এটা আইলেণ্ডৰ নামৰ আগত আমি দা ইউজ কৰিব নোৱাৰো বুজি পাইছা ইয়াত থকা এটা আৰ্টিকুলৰ নামৰ আগত আমি কি কৰিব নোৱাৰো আমি দা ইউজ কৰিব নোৱাৰো ঠিক আছে নে ওকে নেমছ অফ ল্যাঙ্গুয়েজ লাইক স্পেনিশ ফ্ৰেঞ্চ এটসেট্ৰা এই আমি এইবিলাকৰ আগত দা ইউজ কৰিব নোৱাৰো ঠিক আছে নে হিন্দী বুলি কোৱাৰ লগে লগে আমি ইয়াৰ আগত দা ইউজ কৰিব নোৱাৰো হিন্দী বুলি কোৱাৰ লগে লগে আমি ইয়াৰ আগত দা ইউজ কৰিব নোৱাৰো আমি আসামিজ বুলি কোৱাৰ লগে লগে ইয়াৰ আগত আমি দা ইউজ কৰিব নোৱাৰো ঠিক আছে নে আমি কি কৰিব নোৱাৰো দা ইউজ কৰিব নোৱাৰো যদিহে ইয়াৰ পাছত ল্যাঙ্গুয়েজ ওয়াৰ্ডটো লাগি থাকে তেতিয়া কিন্তু ইয়াত আমি কি কৰিব লাগিব আমি দা ইউজ কৰিব লাগিব হয়নে আমি কি কৰিব লাগিব আগত দা ইউজ কৰিব লাগিব সাবজেক্টৰ আগত আমি কি কৰিব নোৱাৰো আমি দা ইউজ কৰিব নোৱাৰো দা ইকনমিক্স কৰিব নোৱাৰো দা ম্যাথমেটিক্স কৰিব নোৱাৰো আমি হয়নে দা ম্যাথমেটিক্স কৰিব নোৱাৰো নেক্সট রুল কি দিছে সোয়া নেক্সট রুলত কোৱা হৈছে যে দা ইজ ম্যান্ডেটৰিলি used for things that are only one of a kind in the universe যদিহে গোটে ইউনিভার্স খনত যদিহে সিঙ্গল পিস থাকিব যদি ইউনিক হ'ব মানে ঠিক আছে না সো তেনেকুৱা বস্তু বিলাকৰ আগত বা ওয়ান অফ এ কাইন্ড এক প্ৰকাৰৰ থাকিব তেনেকুৱা বস্তু বিলাকৰ আগত আমি দা ইউজ কৰিব পাৰো যেনেকৈ the sun এটাই আছে the moon shine bright in the sky the planet earth looks beautiful from space হয়নে সো এই ধৰণৰ বিলাকৰ আমাৰ আগত আমি দা ইউজ কৰিব পাৰিম সো এতিয়া তুমি এমসিকিউ নাউনৰ তুমি বা আৰ্টিকুলৰ এমসিকিউ পঢ়িলে লাভ হৈছে না তোমাৰ এটো লাভ হৈছে সো তুমি যে যিকোনো এমসিকিউ কৰিব পাৰিবা হয় নহয় তুমি যে যিকোনো এমসিকিউ কৰিব পাৰিবা যদি মই পাঁচটা এমসিকিউ লৈ আনো চাৰিটা অপচন যদি মই সিলেক্ট কৰি যাও তোমালোকৰ কিবা সুবিধা হ'ব না একো লাভ নহব the does not mean all ঠিক আছে না the books are my favorite not all the books তাৰ মানে দা বহাই দিয়া লগে লগে দাই সকলো বিলাকে নুবুজায় দা ডাজ নট মিন অল মই যদি কওঁ তোমাক দা বুকস আৰ মাই ফেভাৰিট কিন্তু সকলো বিলাক যে মোৰ বুক ফেভাৰিট নহব পাৰে মোৰ কিবা কমেডি বুক ভাল লাগিব পাৰে মোৰ নভেল ভাল লাগিব পাৰে হয়নে মোৰ পেৰাডাইজ লষ্ট ভাল লাগিব পাৰে পেৰাডাইজ ৰিগেইনখন ভাল নালাগিব পাৰে মোৰ হয়নে সো কি হ'ব তো তেনেকৈ আমি চাব লাগিব বুকস আৰ মাই ফেভাৰিট বুলি কোৱাৰ লগে লগে কি হ'ব সকলো বিলাক বুক ফেভাৰিট নহব পাৰে ওকে কিন্তু জেনাৰেলি কি হয় এই সকলো বিলাক বুকে তোমাৰ বুজাব অল দা বুকসে হ'ব চেক আদাৰ ওকে নহয় আৰ্টিকল রুল ফৰ ইনডেফিনিট আৰ্টিকল এতিয়া আহিলে এ আৰু এন কেতিয়া ইউজ হয় ঠিক আছে নে সো প্ৰথম ৰুলটো হ'ল যে দা আৰ্টিকল এ ইজ ইউজড বিফৰ এ কনসনেন্ট ওয়ার্ড অর এনি ভাৱেল উইথ এ কনসনেন্ট সাউন্ড প্ৰথম ৰুলটো কি ক'লে চোৱা সদায় এই নামৰ যেটো ইনডেফিনিট আছে অনিৰ্দিষ্ট হয়নে অনিৰ্দিষ্ট মানে কোনো এটা বস্তু নিৰ্দিষ্টকে নুবুজাব মানে বয় নাউনটোৰ আগত যদি মই এ লগাই দিওঁ কি হ'ব এ বয় মানে কি হ'ব এটা ল'ৰা কোনোবা এটা স্পেসিফিক কথা কৈছে নি নাই কোৱা তা মানে যিকোনো এটা ল'ৰাৰ কথা কৈছে এ গাৰ্ল বুলি কোৱা লগে লগে মই যিকোনো এজনী ছোৱালী বুজোৱা নাই নে যিকোনো এজনী ছোৱালী বুজাইছে তা মানে আমাৰ কনসনেন্টৰ ফালৰ পৰা আমি যদি এ নামৰ আৰ্টিকলটো যদি ইউজটো চাও তেতিয়া কি হ'ব ইয়াৰ প্ৰথম ৰুলটো হ'ব যে সকলোবিলাক কনসনেন্ট আখৰৰ আগত কি বহিব এ ইউজ হ'ব কনসনেন্ট আৰু ভাৱেল কাক আমি জানোৱে ভাৱেল কেটা আছে আমাৰ ভাৱেল কেটা আছে পাঁচটা আছে ভাৱেল আৰু সেমি ভাৱেল কেটা আছে দুটা w আৰু y আৰু এই কিটা পৰা বাকি কিটা কি হ'ব দাইকিটা কি হ'ব সব কনসনেন্ট হ'ব 26 টা আমাৰ কি আছে এলফাবেট আছে নেকি নাই 26 টা লেটাৰ আছে মানে 26 টা লেটাৰক একেলগে এলফাবেট বুলি কোৱা হয় তাৰ মানে 26 টা লেটাৰ আছে ওকে সো কি হ'ব এতিয়া সো কৈছে যে এ তো হলে কি হ'ব কনসনেন্টৰ আগত ইউজ হ'ব তাৰ মানে এ মেঙ্গো হ'ব হবনে এ মেঙ্গো হবনে হ'ব ওকে তাৰপা কি কৈছে সেকেন্ড ৰুলটো কৈছে যে word or any vowel with a consonant sound যদিহে এনেকুৱা ওয়ার্ড থাকে যদিহে সোৱা এনেকুৱা ওয়ার্ড থাকে সেই ওয়ার্ডটোৱে যদি কি কৰে কনসনেন্টৰ নিচিনা সাউন্ড লয় ঠিক আছে নে কনসনেন্টৰ নিচিনা সাউন্ড লয় ভাৱেল হ'ব পাৰে কিন্তু যদি কনসনেন্টৰ নিচিনা সাউন্ড লয় ঠিক আছে নে সো ভাৱেল কেটা এ ই আই ও ইউ ঠিক আছে নে সো এতিয়া চাবা দেই এ কওঁতে আমাৰ ভাৱেল উচ্চাৰণ হৈছে তা মানে
তাত ক'ব খুজিছে যে যদি আমি ইউৰ দৰে যদি উচ্চাৰণ হয় বুলি আমি যদি সিম্পল কৰি লওঁ এই নিয়মটো কি হ'ব ইউৰ দৰে যদি উচ্চাৰণ হয় যদি কোনোবা এটা ভাৱেলৰ সাউন্ড প্ৰনাউন্স লাইক ইউ নিচিনাকে হয় তেতিয়া তাৰ সদায় এ বহিব তাৰ মানে কি ইউনিভাৰ্চিটি ইউনিভাৰ্চিটি হয়নে এইটো ইউটো ভাৱেল হয় ভাৱেল হৈ যদিও ইয়াৰ সাউন্ডটো যেতিয়া ইউ নিচিনাকে আৰম্ভ হ'ব সাউন্ডটো যেতিয়া ইয়াৰ ইউ নিচিনাকে আৰম্ভ হ'ব তেতিয়া কিন্তু ইয়াৰ আগত কি নবহিব এন ইউজ নবহিব নৰ্মেলি ভাৱেলৰ আগত এন বহে কিন্তু ইয়াৰ আগত কি বহিব এ ইউজ হ'ব এয়া চোৱা এ মেন ইজ সিটিং অন দা চেয়াৰ মেনটো কি হয় এমটো কি হয় এমটো হয় কনসনেন্ট সো ইয়াৰ এ বহিছে আৰু সি গোজ টু এ ইউনিভাৰ্চিটি হল কিলে কাৰণ ইউটো কি হয় নিজৰ উচ্চাৰণ লৈছে হয়নে ইউ নিচিনা যেতিয়া সাউন্ড হ'ব ইউ নিচিনা যেতিয়া প্ৰনাউন্স হ'ব তেতিয়া কি হ'ব তাৰ আগত কি বহিব তাৰ আগত এ বহিব সদায় ঠিক আছে নে ওকে নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন আছে সিমিলাৰলি article n is used before the words beginning with a vowel আৰু কৈছে n to সদায় কি হ'ব ভাৱেলৰে আৰম্ভ হোৱা এটা ৱৰ্ডৰ আগতে a বহিব আৰু ভাৱেল কেইটা কি হয় a e i o u পাঁচটা ভাৱেল or the letter of a consonant word with a vowel sound ঠিক আছে নে কিন্তু কি হ'ব যদি মানে আমাৰ ইয়াত কৈ দিছে যে a e i o u এই পাঁচটা আগৰ সদায় কি ইউজ হ'ব কৈছে এই পাঁচটা আগৰ সদায় কি হ'ব কৈছে n ইউজ হ'ব কিন্তু ই কেতিয়াবা কনসনেন্ট আখৰৰ আগতো হ'ব কনসনেন্ট আখৰৰ আগতো n ইউজ হ'ব যদি হে কনসনেন্টটোৱে সাউন্ডটো কি ওলাব লাগিব ভাৱেলৰ ওলাব লাগিব যদি হে কনসনেন্টটো সাউন্ড কি ওলাই ভাৱেল ওলাই তাৰ মানে কি কৈছে তাৰ মানে মই যদি দেখাও যে n apple হয় না এই ৰিপিটেশন হ'ব ন যদি আমি এপলৰ আগত যদি ভাৱেলৰ আগত যদি আমি a লিখো তেতিয়া কি হ'ব গম পোৱা না তেতিয়া ৰিপিটেশন হ'ব আৰু ৰিপিটেশন ইংলিশত কি হ'ব ৰিপিটেশন এলাউড নাই হয়নে ৰিপিটেশন মানে কি না এলাউড নাই সো বাছৰ আমি প্লুৰেল ক'বলৈ আমি ইয়াত ডাবল এছ লগালে হ'ব জানো নহ'ব হয়নে সো BUS বাস হয়নে সো বাছৰ আমি ক'লে বাসেস কৰিব লাগিব ইয়াত মানে কি ৰিপিট কৰিব নোৱাৰিব আমি একেটা আখৰ কি নম আমি একেলগে ৰিপিট কৰিব নোৱাৰিম ওকে সো এপলৰ আগত আমি কি লগাম সেইকাৰণে n ইউজ কৰোঁ মানে কি হয় আমি ভাৱেলৰ আগত ইউজ কৰোঁ আমি n ইউজ কৰোঁ যদি এতিয়া অনেষ্ট ৱৰ্ডটো থাকে অনেষ্ট যদিও এইটো কনসনেন্টেৰে আৰম্ভ হৈছে কিন্তু ইয়াৰ সাউন্ড লয়নে এইটো কি হয় সাইলেন্ট থাকে আৰু এইটো সাইলেন্ট হোৱাৰ কাৰণে ই নিজৰ সাউন্ড নলয় ই কাৰ সাউন্ড লয় ভাৱেলৰ সাউন্ড লয় সো অনেষ্ট বুলি পঢ়ো হয়নে আমি কি বুলি আমি অনেষ্ট বুলি পঢ়ো আৰু কনসনেন্ট থকা সত্ত্বেও যদি এই কনসনেন্টটোৱে ভাৱেলৰ নিচিনা সাউন্ড লয় তেতিয়া তাৰ আগত কি বহিব সদায় n ইউজ হ'ব তেতিয়া তাৰ আগত কি ইউজ হ'ব সদায় n ইউজ হ'ব সো এইখিনি কোৱেশ্চন যদি কেনেবাকে পৰীক্ষা আহে নোৱাৰিবা নে আৰামত পাৰিবা হয়নে আৰামত পাৰিবা ওকে she is an innocent girl আৰু he is an honest man তুমি honest নকওঁ কাৰণ কি হ'ব ই কনসনেন্ট থাকিলেও ই কি নহয় ই নিজৰ সাউন্ড নলয় ই কাৰ সাউন্ড লয় ভাৱেলৰ সাউন্ড লয় ওকে নেক্সট ৰুল কি আছে অহাচোন A singular common noun always requires an article a or n, but a plural common noun does not require any article or have the particularize that noun. Okay? 1 minute. Okay, sit there. So, এই ক্লাসটো আমি এখিতে এৰিছো আজি নেক্সট ক্লাছত আমি ইয়াৰ পৰা আৰম্ভ কৰিম ঠিক আছে না নেক্সট ক্লাস আমি ইয়াৰ পৰা আৰম্ভ কৰিম আমাৰ অফলাইন কোচিং ষ্টাৰ্ট হ'ব হৈ গ'ল ঠিক আছে না সো থ্যাংক ইউ ভেৰি মাচ সকলোৱে চাই থাকক আমাৰ এপ ডাউনলোড কৰি লওক সকলো ক্লাছৰ কাৰণে আমাৰ অতি কম মূল্যত আৰু একদম মানে কোৱালিটি এডুকেশ্যন পাব বুলি ক'ব পাৰো থ্যাংক ইউ ভেৰি মাচ